আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি ৭৫,০০০ যুৱকক ১ লাখ টকা প্ৰথম কিস্তিত অসম আত্মনিৰ্ভৰ আঁচনিত যিসকল যুৱক যুৱতীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইখিনি যুৱক যুৱতীৰ কাৰণে বহুতে ডাঙৰ ভাল খবৰ এটা আহিছে। আৰু এই ভাল খবৰটো কি মই আপোনালোকক সকলো কথা জনাই যাম এই ভিডিঅ'টোত। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিটো ৰেজিষ্ট্ৰেশ্যন হৈছিলে ন, তাত সকলোৱে গম পাইছে যে ১,৫৪,০০০ যুৱক যুৱতীয়ে বৰ্তমানলৈকে এপ্লাই কৰা হৈছিলে। এতিয়া ফাইনেল ছাবমিটটো আপোনালোকে কেতিয়া কৰিব পাৰিব, কেনেকৈ কৰিব, সকলো কথা এই ভিডিঅ'টোত মই জনাই যাম। আৰু আমাৰ CM ছাৰে কি কৈছিলে সেই ভিডিঅ'টো মই লগাই দিম, আপোনালোকক শুনিব। তাত ধুনীয়াকৈ CM ছাৰে কথাখিনি কৈ দিছে যে কেনেকৈ কৰিব লাগে, কিমান হাজাৰ যুৱক যুৱতীক পইচাখিনি দিয়া হ'ব। প্ৰথম পৰ্যায়টো যিটো হ'ল খেলি মেলি হৈ গ'ল। এইবাৰ মামাই প্ৰতিশ্ৰুতি দিছে যে আমি ৭৫,০০০ যুৱক যুৱতীক এই অসম আত্মনিৰ্ভৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰিব। ৭৫,০০০ যুৱক যুৱতীক। আপোনালোকে ভাবি চাব কথাটো যে মামাৰ কথাটো চেঞ্জ হয় নে নহয়। ৭৫,০০০ যুৱক যুৱতীক মানে এই আঁচনিৰ ধন দিব এইবাৰ। আপোনালোকে এটা কথা লক্ষ্য কৰিব যে ১,৫৪,০০০ যুৱক যুৱতীয়ে এপ্লাই কৰিছে, কিন্তু তাৰ ভিতৰত ৭৫,০০০ যুৱক যুৱতীয়ে এই আঁচনিৰ পইচা পাবলৈ মানে সক্ষম হ'ব। গতিকে চিলেকশ্যন কেনেকৈ হ'ব, কি হ'ব, ভিডিঅ'টো মই আপোনালোকক লগাই দিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ইয়াৰ পিছত মোক সততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব। শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে, উদ্যোগ কৰিবৰ বাবে ২ লাখ টকা আগবঢ়াওঁ। আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি ৫ লাখ টকা আগবঢ়াওঁ। যোৱাবাৰ আমি ২৫,০০০ যুৱক যুৱতীক ইতিমধ্যে ১ লাখ টকাকৈ আগবঢ়াইছোঁ। আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত ২০২৫ চনত তেওঁলোকক আমি আৰু ১ লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে ১,৫৪,০০০ যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি ৭৫,০০০ যুৱকক ১ লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত ১ লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি ১,৫৪,০০০ যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময়। আৰু তেওঁলোকে অহা ১ জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। ১ তাৰিখে, অহা ১ জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলো মুকলি হ'ব। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি ১ জানুৱাৰী তাৰিখে মুকলি কৰি দিম।